নমস্কাৰ, আমি আজি আহি উপস্থিত হৈছোঁ দেৰগাঁও পুৰণি মাটিত, য'ত আমি এতিয়া আলুৰ যিটো অসমীয়া আলুৰ বীজ সংশোধন কৰিবলৈ লৈছোঁ। আৰু এইটো দেখিছে, এই পাত্ৰটোত 12 লিটাৰ পানী লোৱা হৈছে। 12 লিটাৰ পানী জোখত নেনো DAP আমি 60 ml দিম। এইটো পানী আৰু নেনো DAPৰ মিক্সাৰটো বনাই লোৱা হৈছে। অলপ গুটি দিছোঁ এডালে। আৰু ইয়াত এতিয়া এই আলুখিনি সংশোধন কৰা হ'ব। আলুখিনি বাকি দিম, এইটো চাওঁ। এটা বাকি দিয়ক। বাকীখিনি লৈ গাছ ভগাটো ওলাব হয়তো থৈ দিব বেলেগকৈ পাতি দি গাছ ভগাটো ওলাব। দেখিছে, এই আলুখিনি নেনো DAPৰ যিটো পানীৰ মিশ্ৰণ তাত ডুবাই দিয়া হৈছে। এইখিনি আপুনি এতিয়া 15 পৰা 20 মিনিটমান ডুবাই ৰাখিব। তাৰপিছত আপুনি কি কৰিব, এইখিনি উলিয়াই পেলাই চাহ জেগা এটা ৰাখি দিব। চাহ জেগা এটা ৰাখি দি তাৰপিছত এইখিনি আপুনি দিব পাৰিব। আৰু এনেকৈ দিলে কি হ'ব, আপোনাৰ বেমাৰ আজাৰ এইখিনিৰ পৰা যথেষ্টখিনি মুক্ত পাব। আৰু এতিয়া মই খেতিয়কজনক নিজৰ পৰিচয়টো দি দিবলৈ কৈছোঁ। আপোনাৰ পৰিচয়টো দি দিব। নমস্কাৰ, মোৰ ঘৰ পূৰ্ণিমাটি ভকত গাঁৱত। আজি ফুলা আলু ৰুবলৈ আৰম্ভ কৰিছোঁ। এইকেইজন আহিলে ব্যক্তি নেনো DAP ট্ৰায়েলৰ কাৰণে। বৰ্তমান আপুনি আৰু বেলেগ কিবা কিবি খেতি কৰে নেকি? বাম খেতি হয়, কি কৰে? জাতিলাও চব কৰোঁ, মাহ সৰিয়হ। হয় হয়, সেইখিনিত আগতে আপুনি নেনোৰ এইকেইটা কিবা ব্যৱহাৰ কৰিছে নেকি? আগতে কৰা নাই, এনেই ইউৰিয়া DAP ব্যৱহাৰ কৰোঁ। এই নেনো পাইছোঁ বাৰু, ব্যৱহাৰ কৰা নাই। ঠিক আছে, আপুনি ব্যৱহাৰ কৰি চাওক, ফলাফলখিনি আমাক জনাব। আমাৰ আহি ডাটাখিনি কালেক্ট কৰা হ'ব। ধন্যবাদ।